যি ল'ৰা ছোৱালীয়ে দেউতাক মাকক সন্মান নকৰে সেই ল'ৰা ছোৱালীয়ে বহুদূৰ আগুৱাব নোৱাৰে। কাৰণ বৰষুণ আহিলে আমি যেনেকে ছাতি লওঁ, দেউতা মা আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ আশ্ৰয়। যি ল'ৰা ছোৱালীয়ে নিজৰ দেউতাক মাকক সন্মান কৰে, দেউতাক মাকক মৰম কৰে, সেই ল'ৰা ছোৱালীয়ে সফলতা লাভ কৰিবই। কাৰণ দেউতা আৰু মা হৈছে আমাৰ জীৱনলৈ ভগৱানক প্ৰতিনিধিত্ব কৰে। মোৰ দেউতা আৰু মায়ে হৈছে, আমি ভগৱান কোনেও দেখা নাই, কিন্তু মোৰ দেউতা আৰু মায়ে হৈছে মোৰ বাবে ভগৱান। ভগৱানক আমি দয়ালু বুলি জানো, মৰমীয়াল বুলি জানো, আৰু মোৰ দেউতা মায়ে ভগৱানক আমাৰ জীৱনত প্ৰতিনিধিত্ব কৰে। গতিকে সকলো ল'ৰা ছোৱালীয়ে দেউতা মাক আমি সন্মান কৰিম, মৰম কৰিম। দেউতা মাৰ কথা আমি সদায় চিন্তা কৰিম যে দেউতাই এইটো জায়গাত যাব দিছে, যাব দিয়া নাই। অকণমান হলেও দেউতাৰ কথাখিনিক আমি গুৰুত্ব দিম। তৃতীয়তে, ৰাতিপুৱা আমি সোনকালে উঠিম। সূৰ্য উঠাৰ লগে লগে আমি ৰাতিপুৱা টোপনিৰ পৰা উঠিব লাগে। ৰাতিপুৱা পঢ়া কথাবোৰ ৰাতি পঢ়াতকৈ বেছিকৈ মনত থাকে। কাৰণ সেই সময়ত আমি অত্যন্ত ফ্ৰেছ হৈ থাকো। ৰাতিপুৱা শুই উঠি ভগৱানক প্ৰাৰ্থনা জনাই আমি ৰাতিপুৱা পঢ়িব লাগে। প্ৰত্যেক দিনা স্কুলত যাব লাগে। স্কুলৰ পৰা ঘূৰি আহি অলপ হলেও খেলিব লাগে। মা দেউতাক ঘৰৰ কামত অকণমান সহায় কৰি দিব লাগে। আৰু ৰাতি আকৌ এবাৰ অধ্যয়ন কৰি খোৱাৰ আগতে আকৌ এবাৰ ভগৱানক প্ৰাৰ্থনা কৰি আমি বিচনালৈকে যাব লাগে। নিয়মানুৱৰ্তিতা, সকলোৱে যাতে ৰাতিপুৱা সোনকালে উঠে, অধ্যয়ন কৰে, স্কুলত যায়, ঘূৰি আহি খেলিলো, গান গালো, দেউতা মাক কামত সহায় কৰিলো, আৰু ৰাতি অধ্যয়ন কৰি ভগৱানক ধন্যবাদ জনাই টোপনিলৈকে গলো। এই ৰুটিন, নিয়মানুৱৰ্তিতা যাৰ জীৱনত সমাহিত হৈ থাকে, সি কেতিয়াও জীৱনত পৰাজিত হ'ব নোৱাৰে। দ্বিতীয় কেইটামান কথা কলো। সকলোৰে চকুত মই আশা প্ৰত্যাশা দেখা পাওঁ। য'তেই মই ল'ৰা ছোৱালীক দেখা পাওঁ, মই প্ৰত্যেকগৰাকী ল'ৰা ছোৱালীৰ ভিতৰত এক অদ্ভুত শক্তিক দেখা পাওঁ। আমি যদি সেই শক্তিক সাধনা কৰিব পাৰো, আমি যদি নিজক সমাজত প্ৰতিষ্ঠা কৰিব পাৰো, আমাৰ ৰাজ্যখন, আমাৰ দেশখন, আমাৰ সমাজখন নিশ্চিতভাৱে আগুৱাই যাব। পুনৰ এবাৰ আজি যিসকলে চাইকেল পাব তেওঁলোকক মই ধন্যবাদ জনাইছো, অভিনন্দন জনাইছো। আৰু সকলোৱে যাতে পঢ়া শুনা, খেলা ধূলাৰ মাজেৰে নিজৰ জীৱন আগুৱাই লৈ যায়, তাৰ বাবে সকলোকে মই আকৌ এবাৰ